হেল্ল' ছাৰ, আমি ৰাতিপুৱা শুই উঠাৰ পিছত প্ৰথম আমি কোনটো ড্ৰিংক কনজিউম কৰোঁ? নিশ্চয়কৈ সেয়া চাহ। কাৰণ ভাৰতবৰ্ষৰ নিচিনা বিশ্বৰ আটাইতকৈ বৃহৎ জনবহুল দেশত প্ৰায় 90% মানুহে ৰাতিপুৱা শুই উঠিয়ে প্ৰথম কনজিউম কৰা ড্ৰিংকটোৱে হৈছে চাহ। আৰু বিশ্ব প্ৰেক্ষাপটলৈ যদি চাওঁ, পানীৰ পিছতেই মানুহে আটাইতকৈ কনজিউম কৰা ড্ৰিংকবিধেই হৈছে চাহ। চাহৰ এই ব্যাপক পৰিসৰ তথা ইয়াৰ প্ৰয়োজনীয়তা আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা নতুন ব্ৰেণ্ড ইন্ট্ৰডিউচ কৰিব বিচাৰিছোঁ। আৰু সেয়েহে চাহৰ যি গুণ, সেই গুণৰ পৰিমাণ আমি বৃদ্ধি কৰি এটা নতুন ইনিচিয়েটিভ হাতত লৈছোঁ। আৰু সেই ইনিচিয়েটিভৰ আঁৰতে জন্ম হৈছে পঞ্চ সুগন্ধি চাই। আমাৰ অফিচিয়েল নেমটো হৈছে পঞ্চ সুগন্ধি লিমিটেড। পঞ্চ সুগন্ধি যিটো চাই বা পঞ্চ সুগন্ধি যিটো চাহ, তাত প্ৰথম নামতে আছে পঞ্চ, অৰ্থাৎ 5। আমি 5বিধ বিভিন্ন ঔষধি গুণৰ দ্বাৰা যেনেদৰে তেজপাত, তুলসী, আদা, বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক গুণ থকা জড়িবুটি লৈ আমি চাহপাতত মিশ্ৰণ কৰি এটা নতুন চাহপাত তৈয়াৰ কৰিছোঁ। নেক্সট শ্লাইড। আমাৰ এই কোম্পানীটো প্ৰথম আমি আৰম্ভ কৰিছিলোঁ 2023 বৰ্ষত। এই কোম্পানীটোৰ প্ৰসাৰতা লক্ষ্য কৰি আমি ইয়াৰ যিখিনি গোলকীয় প্ৰেক্ষাপটত ইয়াৰ যিখিনি ব্যৱহাৰ তাৰ বৃদ্ধিৰ বাবে বৰ্তমান আপোনালোকৰ কাষ চাপিছোহি। এটা আমি এড ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। এতিয়া মই আকৌ আহিছোঁ আমাৰ যিটো নামৰ তাৰ সাৰ্থকতা আপোনালোকৰ আগত জনাবলৈ। পঞ্চ সুগন্ধি। হোৱাট ইজ পঞ্চ সুগন্ধি? পঞ্চ সুগন্ধি বেচিকলি হৈছে এক প্ৰকাৰৰ হাৰ্বেল টি, য'ত আমি আয়ুৰ্বেদিক ইনগ্ৰিডিয়েণ্ট ইন্ট্ৰডিউচ কৰিছোঁ। আৰু আমি সকলোৱে জানো আমাৰ শৰীৰৰ বাবে আয়ুৰ্বেদিকৰ দৰে পৌৰাণিক যিখিনি পৰম্পৰা, ৰীতি নীতি, সেইখিনি কিমান ফলপ্ৰসূ। আৰু এই পঞ্চ সুগন্ধি যি চাই বা পঞ্চ সুগন্ধি যি চাই তাত আমি ট্ৰেডিশ্যন, যিটো আমাৰ ট্ৰেডিশ্যন বা পৰম্পৰা, সেইটো অটুট ৰাখিছোঁ। আৰু তাৰ দ্বাৰা আমি এটা তাত নতুন টেষ্ট অৰ্থাৎ ইন'ভেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আহিছোঁ কি ইনগ্ৰিডিয়েণ্টছ, অৰ্থাৎ আমি চাহপাততনো কি এনেকুৱা ধৰণৰ দ্ৰব্য বা আয়ুৰ্বেদিক ঔষধ বা আয়ুৰ্বেদিক জড়িবুটি মিলাইছোঁ যাৰ দ্বাৰা ই পঞ্চ সুগন্ধি চাই বৰ্তমান এটা ব্ৰেণ্ডত পৰিণত হৈছে। তো প্ৰথম আমাৰ যিটো ব্ৰেণ্ড ঔষধ বা উপাদান হৈছে তুলসী। তুলসীয়ে আমাৰ শৰীৰত আমাৰ ষ্ট্ৰেছ ৰিলিফ কৰে আৰু ইমিউনিটি বুষ্টাৰ। ইমিউনিটি বুষ্টাৰ মানে হৈছে আমাৰ শৰীৰত থকা এটা অসংক্ৰাম্য তত্ত্ব, যিটোৱে আমাৰ বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগত যুঁজ দিয়াত সহায় কৰে আৰু আমাৰ শৰীৰত আৰু মনক সুস্থ আৰু সবল কৰি তোলে। দ্বিতীয়টো আমাৰ উপাদান আছিলে জিঞ্জাৰ, অৰ্থাৎ আদা। জিঞ্জাৰে আমাৰ ডাইজেশ্যন আৰু ইনফ্লেমেশ্যনৰ দৰে যিখিনি সমস্যা, সেই সমস্যাসমূহ দূৰীকৰণৰ পথ প্ৰশস্ত কৰি তোলে। তৃতীয়টো হৈছে বে লিফ, অৰ্থাৎ তেজপাত। এই তেজপাতে মেটাবলিজম আৰু আমাৰ হাৰ্ট হেল্থ, আমি সদ্যহতে জানো যে আমাৰ অসমেই হওক, ভাৰতবৰ্ষই হওক, অৰ্থাৎ বিশ্ব প্ৰেক্ষাপটতে হওক, বৰ্তমান প্ৰায় 80% মানুহে মেটাবলিজমৰ দৰে বিভিন্ন ধৰণৰ বিকাৰত আসক্তি হৈছে। আৰু এই মেটাবলিজম আৰু হাৰ্ট হেল্থৰ দৰে যিখিনি সমস্যা, সেই সমস্যাৰ পৰা আমি নিৰাময় কৰিবৰ বাবে পঞ্চ সুগন্ধি চাইটো আমি ইন্ট্ৰডিউচ কৰিছোঁ। তৃতীয় হৈছে চিনামন এণ্ড ডালচেনি। চিনামন আৰু ডালচেনিয়ে আমাৰ যিটো চুগাৰ লেভেল, সেই চুগাৰ লেভেলটো আমাৰ নিয়ন্ত্ৰণ কৰে আৰু আমাৰ বডিত এণ্টি অক্সিডেণ্ট ৰিচ প্ৰপাৰ্টি ইনহেঞ্চ কৰে। চতুৰ্থটো অৰ্থাৎ পঞ্চমটো হৈছে কাৰ্ডামন আৰু ইলাইচি। ইলাইচিয়ে আমাৰ চাহত ঔষধি গুণ দিয়াৰ উপৰিও ই আমাৰ চাহৰ যিটো ফ্লেভাৰ, আমি সকলোৱে জানো যে আমি যিকোনো ধৰণৰ ড্ৰিংক তাৰ এটা ফ্লেভাৰৰ কাৰণে খাওঁ। তো ইলাইচিয়ে সেই যিটো পঞ্চ সুগন্ধি আমাৰ চাই তাত এটা অন্যতম ফ্লেভাৰ এড কৰে, যাৰ প্ৰতি মানুহৰ ইয়াৰ প্ৰতি এটা মোহ বা আকৰ্ষণ জন্মে। এতিয়া আহিছোঁ মাৰ্কেট অপৰচুনিটি। আমি সকলোৱে জানো যে চাহৰ বহুতো ব্ৰেণ্ড আছে, কিন্তু পঞ্চ সুগন্ধি চাই মাৰ্কেট অপৰচুনিটিখিনি বা বজাৰৰ ক্ষেত্ৰত কোনখিনি আমি প্ৰত্যাহ্বান দেখিবলৈ পাওঁ। তো বৰ্তমান বিশ্বৰ প্ৰেক্ষাপটত 3 বিলিয়ন অৰ্থাৎ 3 বিলিয়ন মানুহে
ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমি যদি চাওঁ চাহ হৈছে বা বিশ্ব প্ৰেক্ষাপটত যদি চাওঁ চাহ হৈছে পানীৰ পিছতে আটাইতকৈ বেছি সেৱন কৰা পানীয় ভাৰতবৰ্ষত প্ৰত্যেকখন ঘৰতে 90% মানুহে দৈনন্দিন জীৱনত চাহ কনজিউম কৰে আৰু ভাৰতবৰ্ষৰ দৰে যদি জনবহুল দেশতে চাহৰ ব্যাপক পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি এই পঞ্চ সুগন্ধি চাই যিটোৰ আমাৰ ইনোভেশ্যন সেই ইনোভেশ্যনটোৱে প্ৰসাৰ লাভ কৰিছে আৰু আমি আমাৰ লক্ষ্য এই পঞ্চ সুগন্ধি যি চাই যি আমাৰ ব্ৰেণ্ড সেই বিশ্ব প্ৰেক্ষাপটত ই অতি শীঘ্ৰে প্ৰসাৰ আৰু ব্যাপকভাৱে এই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব ইউনিক চেলিং proposition 100% natural and preservative free chai অর্থাৎ বহুত চাহৰ ব্ৰেণ্ড থাকিলেও বা যিখিনি আমাৰ হয় সাম্প্ৰতিক সময়ত যিখিনি ব্ৰেণ্ড আছে এনে বৰ্তমান এনে কোনো চাহৰ ব্ৰেণ্ড আমি দেখা নাপাওঁ যে 100% প্ৰিজাৰ্ভেটিভ ফ্ৰী যি দাবী সেই দাবী কৰিব পাৰে দ্বিতীয়টো হৈছে আমাৰ যিখিনি পেকেটিং চাহৰ যিখিনি পেকেটিং কৰোঁ আমি সেইখিনি প্লাষ্টিক নহয় সেইখিনি হৈছে আমাৰ বায়'ডিগ্ৰেডেবল অৰ্থাৎ আমাৰ পৰিৱেশত যি অতি সোনকালে মানে মিহলি হৈ যাব পাৰে ই পৰিৱেশৰ ওপৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলায় ইয়াৰ পৰিৱৰ্তে ই পৰিৱেশৰ ওপৰত এক ইতিবাচক ভাৱধাৰাৰে সঞ্চাৰ কৰে আৰু তৃতীয়টো হৈছে আমি ইয়াত মডাৰ্ণ পেকেটিং আমি কৰিছোঁ কিন্তু তাত আমি ট্ৰেডিশ্যনেল টাচটো হেৰাবলৈ দিয়া নাই আৰু চতুৰ্থতে ইতিমধ্যে মই কৈছোঁ বায়' ফ্ৰেণ্ডলি অৰ্থাৎ বায়'ডিগ্ৰেডেবল অৰ্থাৎ এই ব্ৰেণ্ডটোৱে বা এই ব্ৰেণ্ডৰ পেকেটিঙে পৰিৱেশৰ ওপৰত এক অনুকূল প্ৰভাৱ পেলায় বা অনুকূল প্ৰভাৱ সঞ্চাৰ কৰে আমাৰ যিটো জাৰ্নি এতিয়ালৈকে আমি 2023 বৰ্ষত এই ব্ৰেণ্ডৰ শুভাৰম্ভ কৰিছিলোঁ আৰু এই 23 বৰ্ষৰ পৰা বৰ্তমান আমি 25 বৰ্ষত উপনীত হৈছোঁ আমি এই বিগত বৰ্ষৰ যি যাত্ৰা সেই যাত্ৰাৰ কথা ক'ব বিচাৰিছোঁ আপোনালোকক আমি এই ষ্টাৰ্টআপ বা এই বিজনেছৰ আৰম্ভণি কৰিছিলোঁ 2023 বৰ্ষত আৰু এই ষ্টাৰ্টআপটো আমি পোনপ্ৰথমে স্থানীয় পৰ্যায়ত আমি ৰাখিছিলোঁ স্থানীয় পৰ্যায়ত প্ৰসাৰতা আৰু মানুহৰ জনপ্ৰিয়তা আৰু তেওঁলোকৰ মাজত উৎসাহে আমাকো দুগুণ উৎসাহিত কৰিছিলে আৰু এই ব্ৰেণ্ডটোক আমি বৰ্তমান কেৱল স্থানীয় পৰ্যায়তে নহয় আমি আঞ্চলিক জিলা আৰু ৰাজ্যভিত্তিকো নিবলৈ আমি সক্ষম হৈছোঁ আৰু বৰ্তমান আমি যদি চাওঁ কাৰেণ্ট ডিষ্ট্ৰিবিউশ্যন আমি নৰ্থ ইষ্টৰ প্ৰায় আটাইকেইখন ৰাজ্যতে আমাৰ যি চাহৰ সেই ডিষ্ট্ৰিবিউশ্যন হয় ফাইনেন্সিয়েল পাৰফৰ্মেন্স অৰ্থাৎ প্ৰফিট আৰু লছ এজন ইনভেষ্টাৰ হিচাপে আপোনালোকৰ আটাইতকৈ জানিবলগীয়া বিষয়খিনি হৈছে প্ৰফিট আৰু লছ আমি যদি চাওঁ আমাৰ যিটো ফাৰ্ষ্ট ইয়াৰ আছিলে 2023ৰ পৰা 24 বৰ্ষত আমাৰ ৰেভিনিউ আছিল 4,20,000 টকা আমাৰ এক্সপান্স হৈছিলে 3,80,000 টকা আৰু আমাৰ প্ৰফিট হৈছিলে প্ৰায় 40,000 টকা আমি যদি চাওঁ দ্বিতীয়টো বৰ্ষ 2024ৰ পৰা 25 আমাৰ ৰেভিনিউ আছিলে 9,50,000 টকা আমি এক্সপেন্স কৰিছিলোঁ 7,20,000 টকা আৰু আমাৰ প্ৰফিট আছিলে 2,30,000 টকা আৰু বৰ্তমান চলিত বৰ্ষ 2025ৰ পৰা 26 বৰ্ষত বৰ্তমানলৈকে আমি যিটো ৰেভিনিউ সেইটো প্ৰজেক্ট কৰিছোঁ 16 লাখ টকা আৰু তাৰে আমি এক্সপেন্স কৰিছোঁ বৰ্তমান 11 লাখ টকা আৰু এতিয়ালৈকে অৰ্থাৎ আজিৰ এতিয়ালৈকে আমাৰ হাতত যি লাভ হৈছে সেয়া হৈছে 5 লাখ টকা our current challenges অৰ্থাৎ আমি আপোনালোকক আমাৰ প্ৰফিট আৰু লছৰ ইতিমধ্যে যি ক্ৰম সেয়া দেখালোঁ আপোনালোকে অনুধাৱন কৰিব পাৰিছে নিশ্চয় আমি এটা প্ৰফিটেবল কোম্পানী কিন্তু আজি আপোনালোকৰ কাষ চপাৰ আমাৰ কাৰণ কি আপোনালোকৰ কাষ চাপি অহাৰ আমাৰ কিছুমান ৰিজনছ আছে প্ৰথমটো হৈছে আমাৰ যিখিনি ৱৰ্কিং কেপিটেল অৰ্থাৎ আমাৰ যি মূলধন সেয়া অতি সীমিত আৰু গোলকীয় প্ৰেক্ষাপটত এটা ব্ৰেণ্ড বা এটা বিজনেছ ইন্ট্ৰডিউচ কৰিবলৈ আমাক এটা বৃহৎ মূলধনৰ প্ৰয়োজন দ্বিতীয়টো হৈছে অটোমেটিক বিল্ডিং এণ্ড পেকেজিং মেচিনাৰী আমাৰ এতিয়ালৈকে যিখিনি পেকেটিং হয় সেইখিনি লেবাৰ ফৰ্চৰ দ্বাৰা সমাধা হয় কিন্তু বাঢ়ি অহা যি ডিমাণ্ড সেই ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি আমাক অটোমেশ্যন বা কিছুমান মেচিনৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ এক্সপাৰ্টিজৰ প্ৰয়োজন হ'ব আৰু তাৰ সেইটো হৈছে এটা অন্যতম ৰিজন আপোনালোকৰ আজি আমি কাষ চপাৰ আৰু তৃতীয়টো হৈছে ডিষ্ট্ৰিবিউশ্যন বায়ন নৰ্থ ইষ্ট আমি ইতিমধ্যে আপোনালোকক কৈছোঁৱেই আমাৰ যিখিনি ডিষ্ট্ৰিবিউশ্যন হৈছে বৰ্তমান উত্তৰ পূবৰ ৰাজ্যসমূহতে সীমাবদ্ধ হৈছে কিন্তু গোলকীয় প্ৰেক্ষাপটত এই ব্ৰেণ্ডক আমি অধিক জনপ্ৰিয় কৰিবলৈ প্ৰসাৰ কৰিবলৈ আমাক আপোনালোকৰ সঁহাৰিৰ প্ৰয়োজন আপোনালোকৰ অভিজ্ঞতাৰ প্ৰয়োজন আৰু আপোনালোকৰ যিখিনি কাৰ্যকুশলতা কাৰ্যদক্ষতা সেইখিনিৰ প্ৰয়োজন
what we offer investors. আপোনালোকক আমি কি দিম বা আপোনালোকৰ পৰা আমি কি বিচাৰিছোঁ। তো আমি আপোনালোকৰ পৰা বিচাৰিছোঁ 25 লাখ টকা 15% ইকুইটি। আৰু আপোনালোকৰ পৰা যি আমি এই ফাণ্ড ল'ম, এই ফাণ্ড আমি 40% মেচিনাৰী আৰু অট'মেশ্যনত ইউজ কৰিম, 30% মাৰ্কেটিং এণ্ড ব্ৰেণ্ডিঙত ইউজ কৰিম, 20% আমাৰ যাব ৱৰ্কিং কেপিটেল আৰু 10% R&D অৰ্থাৎ ৰিচাৰ্চ আৰু ডেভেলপমেণ্টত আমি ব্যৱহাৰ কৰিম। আৰু এটা কথা, আমাৰ ব্ৰেণ্ডটো ছাকচেছ আৰু ফেইলিয়াৰ ডিটাৰমাইন কৰা কিছুমান মেজাৰমেণ্ট আমি ৰাখিছোঁ। তো প্ৰথমটো মেজাৰমেণ্ট হৈছে আমাৰ যিখিনি ৰিপিট কাষ্টমাৰ ৰেট, অৰ্থাৎ আজি ধৰক আমাৰ ওচৰলৈ এজন কাষ্টমাৰ আহিছে, সেই কাষ্টমাৰজনে আমাৰ পৰা পুনৰ কিমানবাৰ দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিছে বা আমাৰ পৰা কিমানবাৰ আমাৰ প্ৰডাক্ট ক্ৰয় কৰিছে, তাৰ ৰেচিঅ'টো হৈছে 62%। আৰু আমি আপোনালোকক ইতিমধ্যে জনাইছোঁৱেই আমি অনলাইনো ব্ৰেণ্ড মাৰ্কেটিং কৰোঁ। তো আমাৰ যিখিনি অনলাইন ৱেবছাইট আছে তাত আমাৰ 5 out of 4.5 ৰেটিং। তৃতীয়টো আমাৰ শ্লাইডে অহা নাই, মই কৈ দিছোঁ আমাৰ মান্থলি যিখিনি অৰ্ডাৰ সেইখিনি হৈছে 3000। এয়া আমাৰ আছিলে কাষ্টমাৰ ৰিভিউ, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন মানুহৰ কাষ্টমাৰ ৰিভিউ। কিন্তু বৰ্তমান আচলতে যান্ত্ৰিক বিজুতিৰ কাৰণে আমি হয়তো এইখিনি আপোনালোকক শুনা নাপাব পাৰে, কিন্তু চেষ্টা কৰিম। এতিয়া আহিছোঁ আমাৰ ভৱিষ্যত পৰিকল্পনালৈ। আমাৰ যিটো পঞ্চসুগন্ধি চাই তাক আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ আমি 5টা এলিমেণ্ট এড কৰিছোঁ, কিন্তু ভৱিষ্যতে আমি পঞ্চসুগন্ধি যি চাই তাত আমি গ্ৰীণ টি আৰু আইচ হাৰ্বেল টি ইন্ট্ৰডিউচ কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু ইতিমধ্যে কেইবাবাৰো কৈ থকাই হৈছে আমি ব্যৱসায়িকভাৱে গোলকীয় প্ৰেক্ষাপটত আমাৰ যি ব্ৰেণ্ড বা আমাৰ যি বিজনেছ, সেই বিজনেছটোক ইন্ট্ৰডিউচ কৰিব বিচাৰিম। এতিয়া মই আপোনালোকক আমাৰ যি পেকেজিং বা আমাৰ যি পঞ্চসুগন্ধি চাইৰ যিখিনি প্ৰডাক্ট সেইখিনি আপোনালোকক দেখুৱাব বিচাৰিম। পঞ্চসুগন্ধি চাই ইয়াত আমাৰ এটা কোড লাইন আছে, ট্ৰেডিশ্যন ইন এভৰি কাপ, ৱেলনেছ ইন এভৰি চিপ। অৰ্থাৎ পৰম্পৰা হৈছে প্ৰত্যেকবিধ কাপতে আমাৰ পৰম্পৰা আৰু প্ৰত্যেকটি চিপতে আমাৰ যি আত্মাৰ সন্তুলিত এক অৱস্থা, আত্ম উদ্ধিকৰণ, সেই ভাৱধাৰা এই পঞ্চসুগন্ধি চাইৰ দ্বাৰা আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আৰু আমাৰ যিকেইটা কি ইনগ্ৰিডিয়েণ্ট আছিলে সেই কি ইনগ্ৰিডিয়েণ্টছকেইটাত কোনকেইটা কি নিউট্ৰিশ্যন আছে তাৰ কথাও আমি আমাৰ পেকেটিঙত উল্লেখ কৰিছোঁ। অৰ্থাৎ আমি যদি জিঞ্জাৰক চাওঁ তাত ভিটামিন চি, মেগনেছিয়াম, B6, আৰু যদি আমি তুলসীক চাওঁ তাত ভিটামিন এ, চি, আইৰণ, জি, আৰু বে লিফ অৰ্থাৎ যিটো তেজপাত তাত আছে আমাৰ ভিটামিন এ আৰু আইৰণ। কাৰ্ডামনত আছে কে, চি এ আৰু এম এ। আৰু আমাৰ ডালচেনিত যিটো আমাৰ শেষান্ত উপাদান আছিলে তাত আমাৰ আছে ফাইবাৰ, কেলছিয়াম আৰু মেগনেছিয়াম। আপোনালোকে পেকেটিংবোৰ ওচৰৰ পৰা চাব পাৰে। আৰু মই আগতে যি কৈ আছিলোঁ বায়'ডিগ্ৰেডেবল যিখিনি আমি প্ৰডাক্ট ইউজ কৰিছোঁ, আপোনালোকে পেকেটিংটো লক্ষ্য কৰিব পাৰে, এইটো কোনো প্লাষ্টিক নহয়, এইটো খুব সামান্য ধৰণৰ পেকেটিং হয়, কিন্তু সামান্য হ'লেও ই পৰিৱেশৰ অনুকূল, ই পৰিৱেশৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰে। আৰু সাম্প্ৰতিক সময়ত আমাৰ বজাৰত যিখিনি চলি থকা পেকেটিং তাতকৈ আমি ক'ব পাৰোঁ সাধাৰণ যদিও বহুগুণে ই ভাল। আৰু ইমানেই আছিল আজি আমাৰ পিচ। আৰু আপোনালোকে যদি বিচাৰে আমাৰ পঞ্চসুগন্ধি চাইৰ সোৱাদ ল'ব বিচাৰে,
আপোনালোকে যদি অনুমতি দিয়ে আমি আপোনালোকক পঞ্চগন্ধি চাইৰ সোৱাদ দিব বিচাৰোঁ। Nicely presented. First of all, তোমালোকৰ যেটো ব্র্যান্ড it's a tea brand. So tea brandৰ এটা প্লাস পইণ্ট আছে যে tea sell হ'বই। Yes or no? Tea is consumed over 3 billion people in the world. So tea sell হ'বই। So tea is a market য'ত তোমালোকৰ competition বহুত হ'ব। Hundreds of brands আছে tea. Yes or no? Many famous brand working for hundreds of years, new brand আছে। So এনেকা এটা market, এনেকা এটা competition য'ত already বহুত players আছে, তেনেকুৱা এখন marketত entry কৰাটো অলপ টান থাকে। So আমাৰ এটা নিজৰ X factor লাগিব। যে তোমালোকৰ X factor গিটা তোমালোকে মেনশন কৰিছিলা, it's herbal, yes or no? Maximum টি herbal থাকে। আৰু এটা পইণ্ট কৈছিলা তোমালোকে it's cures many diseases. It's a good plus point for promotion. আৰু আমি আজিকালি দেখা পাওঁ যে মাৰ্কেটত যিবোৰ টি আছে তাত কিছুমান কেমিকেলছ এড থাকে। সো your brand is free of all these medicines. Am I right? Yes sir. So it's a startup. It is established 3 years ago and your present তোমালোকৰ যেটো ডিস্ট্ৰিবিউশনটো হৈছে over Northeast. Yes, Northeast. So the brand, the name of the brand, what you said? Panchugandhi chai. Panchugandhi chai. And also you have invested money in ads. So what is the cost of each packet? There are different kind of packets. আমি যদি সৰু পেকেটটো চাওঁ এটো হৈছে 99 য'ত আপোনালোকে পাব 150 গ্ৰাম আৰু যদি আমি ইয়াতকে ডাঙৰ পেকেটটো চাওঁ এটো হৈছে 149 য'ত আপোনালোকে 300 গ্ৰাম পাব। So 99 for 150 গ্ৰাম আৰু মাৰ্কেটত যেটো নৰ্মাল টি পায় তাৰ কষ্ট বিলাক কি হয়? You will get 150 গ্ৰাম in 50 rupees I guess. Yes or no? Yes. So সবকে টার্গেট কৰাটো টান হ'ব। মানে ইন্ডিয়াত তোমালোকে জানা আমাৰ কনসেপশনটো কেনেকুৱা সদায় ভ্যালু মানে বস্তুটোৰ ভ্যালুটোত না যায় মানি ভ্যালুটোত যায়। Yes or no? Yes sir. So I think তোমালোকে এটা কামো কৰিব পাৰা ইয়াত তোমালোকে একদম সৰু 100 গ্ৰামৰ পেকেট উলিয়াব পাৰা।